এটা নতুন ভিডিও আপোনাক স্বাগতম জনাইছো। আজি যিখন গাড়ী আপোনালোকৰ কাৰণে লৈ আনিছো এখন গাড়ী চাব পৰা আপুনি যোদ্ধা 4x4 2021 গাড়ী গুৱাহাটী অসমত আছে। খুবেই সুন্দৰ গাড়ী আৰু কোনোবাই যদি আপোনালোকৰ মানে এনেকুৱা ধৰণৰ পাহাৰী মানে পাহাৰ থকা জায়গাত অলপমান যদি আপৰ জায়গাত যদি গাড়ী বিচাৰে মানে যোদ্ধা তেতিয়াহ'লে এইখন গাড়ী আপোনালোকে চাব পাৰে। তো প্ৰথমে এবাৰ নম্বৰটো দেখাই দিওঁ চাওক। নম্বৰটো হৈছে AS11EC 0890 এখন কাছাৰ ৰেজিষ্ট্ৰেশ্যনৰ গাড়ী। তাৰপৰা টায়াৰটো দেখুৱাই দিওঁ। ফ্ৰণ্ট টায়াৰ এইটো অপশ্যনৰ পাই কিনে গাড়ী ফ্ৰণ্ট টায়াৰ এইটো হয় আপোনাৰ ফ্ৰণ্ট টায়াৰ চাই লওক। টায়াৰটো টায়াৰ আৰু এইপিনে আপোনাৰ পাতি আছে। দাম বেছি কম বেছি হ'ব কিন্তু এইটো অফিচত হ'ব। দামটো মই শেষত কৈ আছোঁ। আৰু এটা টায়াৰ দেখাই দিওঁ। এইটো টায়াৰ দেখাই চাই লওক। দুটা টায়াৰ দেখাই দিছোঁ। এইটো টায়াৰ চাব পাৰে এই টায়াৰটো। তো এতিয়া অলপ ইণ্টেৰিয়ৰটো দেখুৱাওক। ইণ্টেৰিয়ৰটো এবাৰ চাওঁ। এইটো হৈছে আপোনাৰ ইণ্টেৰিয়ৰ চাব পাৰে। ইণ্টেৰিয়ৰটো এইটো হৈছে ইণ্টেৰিয়ৰ। এইটো হৈছে ইণ্টেৰিয়ৰ চাব পাৰে। যি আছে আপোনালোকৰ সন্মুখতে আছে ইণ্টেৰিয়ৰ চাব পাৰে। আৰু কিলোমিটাৰটো কিমান চলিছে সেইটো কাৰণে আপোনাক ইয়াত নিজে আহিব লাগিব। ঠিক আছে, সেইটো আমি কৈ নিদিওঁ কিন্তু বহুতে কৈ দিয়াৰ পাছতো নাহে, সেইখিনি আজিকালি নকওঁ। এইটো বডিটো আপোনাৰ মোটামুটি 7 ফুটৰ ওপৰতে হয়। ঠিক আছে, তো পিছৰ টায়াৰটো চাই ল'ব পাৰে এবাৰ। পিছৰ টায়াৰ আৰু 4x4 একচুৱেলি কি হয় আপোনাৰ যিটো পেলোডৰ ক্ষমতা এইটো 1 টন বুলি ধৰি ৰাখক। ঠিক আছে, আপোনালোকে বেছিকৈ নিব পাৰে। এইটো একচুৱেলি কেপাচিটিটো বহুতেই বেছি, টানিবতো বহুতে পাৰে, কিন্তু অফিচিয়েলি আপুনি 1 টন বুলি ধৰক। আৰু তলৰ পিনে এবাৰ দেখাই দিওঁ এবাৰ। এইটো তলৰ পিনে চাই ল'ব পাৰে। এইটো তলৰ পিনে চাই লওক এবাৰ তলৰ পিনে। ঠিকে আছে, আপোনাৰ যি আছে আপোনালোকৰ সন্মুখতে আছে। বেলেগ লোকডাক কৰিবলৈ একো নাই। যদি ভাল লাগিছে ফোন কৰিব, যদি ভাল নালাগে আপোনালোকে বেলেগ গাড়ীও আছে, বেলেগ গাড়ী চাব পাৰে। এইটো পিছপিনে টায়াৰ, এইটো এটা টায়াৰ আপোনালোকে চাব পাৰে। চাওক সুন্দৰ গাড়ী। তো আপোনাৰ এইটো হৈছে আপোনাৰ গাড়ী গুৱাহাটীত আছে। এতিয়া মই পেপাৰৰ কথাখিনি ক'ম, ভালকৈ এবাৰ শুনি ল'ব। পেপাৰৰ স্থিতি যিটো আছে আপোনাৰ স্ক্ৰীণত চাওক। পেপাৰ যিটো আছে আপোনাৰ সন্মুখতে আছে চাওক। যদি কিবা আপডেট কৰি দিব লাগে সেইটো অনাৰে আপোনাৰ আপডেট কৰাই দিব, তাৰ পৰা আপুনি কোনো চিন্তা কৰিব নালাগে। আপোনাৰ চাই ল'ব পাৰে স্থিতিটো। এইটো আপোনাৰ পেপাৰৰ স্থিতি। এতিয়া দামটো কোৱা হৈছে, দামটো হৈছে আপোনাৰ 6,50,000 টকা। 2021 গাড়ী 6,50,000। বাৰ্গেনিং নেগচিয়েশ্যন হ'ব, কিন্তু অফিচত হ'ব। এনেকৈ নহয় যে ফোনত কৈ দিয়ক আপোনালোকে মই আহি যাম। মানকাছাৰ, ডিমা হাছাও, হাফলং, কাৰ্বি আংলং এইবোৰ জেগাত ফটকৈ আপোনাৰ ফাইনেন্স নহয়। কিয় নহয় মই ভালকৈ গম নাপাওঁ, সেইটো আপোনালোকে হয়তো সুধি ল'ব পাৰে। আৰু যদি আপোনালোকে নিজে যদি ঠিক কৰিব পাৰে, যদি ফাইনেন্স আপোনালোকে কৰাই লয় তেতিয়াহ'লে কৰাই ল'ব। তাত কোনো ক'বলৈ কোনো একো নাই। থুলমূলকৈ এইটোৱে কথা যে 6,50,000 টকাত এখন গাড়ী আপোনালোকে পাব। গুৱাহাটীত আছে। কণ্টেক্ট নম্বৰত ফোন কৰিব অহাৰ আগতে। 2021 গাড়ী। তো ইয়াৰ লগত আজি ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ। পুনৰ এটা ভিডিঅ' লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে বাই।